চতিয়াৰ এটা দুৰ্ভগীয়া পৰিয়াল চৰকাৰৰ কোনো অভিলাষী আঁচনিয়ে ঢুকি নোপোৱা পৰিয়ালটোলৈ নামিছে অন্ধকাৰ আজি পুৱা অহা এজাক বৰষুণতে খহি পৰিল চতিয়াৰ 1 নং নলবাৰীৰ সুৰেন নাথ নামৰ ব্যক্তিজনৰ বাসগৃহ কথমপিহে প্ৰাণ ৰক্ষা পৰিছে দুৰ্ভগীয়া পৰিয়ালটোৰ 4জনকৈ লোকৰ সুৰেন নাথ নামৰ লোকজনৰ বাসগৃহৰ নামত আছিল টিঙৰ চালিতিয়া এটা কেঁচা ঘৰ এপিনে পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী সুৰেন নাথ দীৰ্ঘদিন ধৰি পেৰালাইছিছ ৰোগত আক্ৰান্ত হৈ বিছনাতে থাকিবলগীয়া হোৱাত সুৰেন নাথৰ পত্নীয়ে ৰোগীয়া স্বামী আৰু 2 সন্তানক ভৰণ পোষণৰ বাবে হোটেলত কাম কৰি আহিছে যি সময়ত চৰকাৰে লাখ লাখ লোকক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আবণ্টন দিয়াৰ কথা কৈ আহিছে সেই সময়তে বিশ্বনাথ বিধানসভা সমষ্টিৰ অন্তৰ্গত চতিয়া 4 নং গাঁও পঞ্চায়তৰ এই দুৰ্ভগীয়া পৰিয়ালটোৱে পঞ্চায়তৰ সভাপতিক হাজাৰবাৰ কাকুতি মিনতি কৰাৰ পিছতো নাপালে এটা বাসগৃহ এটা পকী ঘৰৰ অভাৱত টিঙৰ চালিতিয়া ঘৰত বাস কৰা চতিয়াৰ এই দুৰ্ভগীয়া পৰিয়ালটোৰ আজি কথমপিৰ প্ৰাণ ৰক্ষা পৰে স্থানীয় ৰাজ্যৰ অভিযোগ মতে চতিয়া 4 নং গাঁও পঞ্চায়তৰ তদানীন্তন সভানেত্ৰী কল্পনা চেত্ৰীয়ে নিজ ইচ্ছামতে একাংশ ধনাঢ্য লোকক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আবণ্টন দি দৰিদ্ৰ পৰিয়ালসমূহক বঞ্চিত কৰিছে এই আঁচনিৰ পৰা ওচৰৰ মানুহগৰাকীয়ে মানে উৎসুল কোনকটা চল্লি চিঞৰ লগালে সকলোৱে আহিল বাৰু আহি বান চান কাটি দিলে কাৰেণ্টডাল আগতে কাটিলে কাটি কৰি লৈ পেলাই ওলাই দিলে আমি ওলালো পঞ্চায়তৰ আছে বুলি কৈ থাকে কিন্তু মানে নাম আছে বুলি কৈ থাকে কিন্তু আজিলৈকে বৰ্তমান ঘৰ নাহিলে আৰু বেমাৰীজনৰ একো সাহায্য আমি নাম চাবলৈ গ'লে আছে বুলি কৈ ঘৰৰ কাৰণে আবেদনো কৰিছিলোঁ 2বাৰ 3বাৰ একাউণ্ট নম্বৰ নিলে তাত সুধিব গ'লে আহিব বুলি কয় কিন্তু মানে নাম আছে বুলি কয় কিন্তু 2011 চনত পাই 24 চন পালেহি আহিবতে আছে পাপাও অসুস্থ মই পঢ়ি আছো তেনেকৈ চৰকাৰ ফালৰ পৰা পঢ়া ক্ষেত্ৰতে কোৱালৈকে মানে সুবিধা পোৱা নাই আৰু এনেকৈ ঘৰৰ ক্ষেত্ৰতে একো সুবিধা পোৱা নাই দিছিলে অলপ ঘৰটো হেৰিও হৈ আছিলে তাৰপিছতে 5 টান মাৰিছে বাজি পেলাই মানে প্ৰথমতে এখন বেগ গুচি গ'ল তাৰপিছত আমি মানে উঠিবলৈ নাপালোৱে গোটেইখিনি বেগ গুচি আহিলে আৰু পাপা অলপ দুখ পাইছে হাতত দুখ পাইছে পাপা বিচনাৰ পৰা পৰি গ'ল অৱস্থা তেওঁ পেৰালাইছিছ ব্যক্তি আৰু মানুহগৰাকীয়ে মানে হোটেলত কাম কৰে সৰু 2টা পোৱালি আছে তেনেস্থলত তেনেকৈ এখন ঘৰত যে চৰকাৰী সাহায্য নোপোৱাটো বৰ দুখৰ কথা এই বাটেদি আচলতে সভানেত্ৰী অহা যোৱা কৰি থাকে চকুৰে দেখি থাকে কতবা আপত্তি কৰাৰ পিছতো আজি প্ৰতি ঘৰ নাপালে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা বিশ্বনাথ বিধানসভা সমষ্টিৰ বহু দৰিদ্ৰ পৰিয়ালৰ ৰোগীক সাহায্য প্ৰদান কৰা হৈছিল কিন্তু দীৰ্ঘদিনৰ পৰা জীৱন মৃত্যুৰ সৈতে যুঁজ কৰি অহা সুৰেন নাথ সেই সাহায্যৰ পৰাও বঞ্চিত হৈ আহিছে এতিয়া প্ৰশ্ন হৈছে চৰকাৰে দৰিদ্ৰ পৰিয়ালৰ কল্যাণৰ বাবে বহু অভিলাষী আঁচনি গ্ৰহণ কৰে কিন্তু কাৰ ভুলৰ বাবে সুৰেন নাথৰ দৰে বহু পৰিয়ালে চৰকাৰৰ সকলো আঁচনিৰ পৰা বঞ্চিত হৈ আহিবলগীয়া হৈছে চতিয়াৰ পৰা প্ৰণম হাজৰিকাৰ ৰিপৰ্ট মাই নিউজ এনি